নমস্কাৰ। কাৰ্বি আংলং জিলাৰ বোকাজানৰ খটখটিৰ এটা গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। কাৰ্বি আংলং জিলাৰ বোকাজানৰ খটখটিত এইবাৰ সংঘটিত হৈছে এক ভয়াৱহ ঘটনা, কিয়নো 15 বছৰ ধৰি দোকান দি থকা এগৰাকী মহিলাক এতিয়া দুৰ্বৃত্তৰ টাৰ্গেট। বিশেষকৈ 15 বছৰ ধৰি তেওঁ খটখটি চেক পইণ্টৰ সন্মুখতে দোকান দি আছিল, কিন্তু হঠাৎ এতিয়া তেওঁৰ দোকানত আনৰ চকু পৰিছে। দুৰ্বৃত্তই আনকি তেওঁ 5-7 মাহ ধৰি জমাই থৈ দিয়া ধন লৈ উধাও হৈছে। নিশা তেওঁৰ দোকানত এখন চুৰিৰ ঘটনাও সংঘটিত হৈছে। অভিযোগ উত্থাপিত হৈছে দুগৰাকী বিশেষ ব্যক্তিৰ বিৰুদ্ধে। সেই দুয়োগৰাকী ব্যক্তিয়ে হেনো 15 বছৰ ধৰি একমাত্ৰ তেওঁৱেই যিহেতু পৰিয়াল চলোৱাৰ স্থল, আৰু তেওঁক এতিয়া টাৰ্গেট কৰা দেখিবলৈ পোৱা গৈছে। বিশেষকৈ তেওঁৰ অভিযোগ অনুসৰি খটখটিত তেওঁৰ যিখন দোকান আছে, সেই দোকানখনত এতিয়া চকু পৰিছে দুগৰাকীকৈ বিশেষ ব্যক্তিৰ, আৰু সেই দুয়োগৰাকী ব্যক্তিৰ নেতৃত্বতেই তেওঁৰ দোকানত এনেধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈ আছে কিছুদিন ধৰি। কেতিয়াবা যদি তেওঁৰ দোকান কোনোবাই বেৰি দিছে, কেতিয়াবা কোনোবাই তেওঁৰ দোকানৰ সন্মুখত মাটি পেলাইছে, আন কেতিয়াবা আকৌ তেওঁৰ জমা ধন, যি 5-7 মাহ ধৰি জমাই থৈ দিয়া যি ধন, সেই ধনো লৈ উধাও হৈছে দুৰ্বৃত্ত। मैं चेकपोस्ट खटखटी चेकपोस्ट के सामने मेरा होटल है। आज 15 साल से मैं दुकान कर रही हूँ। मेरा 2 बच्चा है। मैं वही दुकान से मेरा बच्चा का पेट पाल रही हूँ। मेरा हस्बैंड भी नहीं है, और ये सुरेंद्र वर्मा अचानक से आके मुझे बहुत हेरेसमेंट दे रहा है। और कल रात को तो मेरा दुकान में चोरी भी हुआ है। और ये बृहस्पतिवार के दिन में सुरेंद्र वर्मा ने 10 बजे के बाद मैं दुकान जब बंद करने गई, उसके बाद में उन्होंने आके माटी गिरा के मेरा बाउंड्री घेर दिया है। और ये सूरज सिंह जो आके मुझे बार बार गलत वर्ड बोलता है। और कल रात में चोरी हुआ है। मैंने आज 6-7 महीना से एक पोर्ट में 500-600 करके रख रही हूँ, वो भी गुम हो गया है। प्लस मेरा वो रजनीगंधा पैकेट सब मार्केटिंग 5-6 थाउजेंड का किया था, वो सब गुम हो गया है।